নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে আজি সন্ধিয়াৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আৰু এনে ধৰণৰ খবৰসমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিবলৈছো সন্ধিয়াৰ প্ৰথমটো ব্ৰেকিং নিউজ। ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে এইবাৰ এজাহাৰ দাখিল কৰা হৈছে। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে ৰাষ্ট্ৰীয় মহিলা আয়োগত গোচৰ দিলে কুংকি চৌধুৰীৰ মাতৃ সুজাতা গুৰুং চৌধুৰীয়ে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কুংকি চৌধুৰীৰ পৰিয়াল সন্দৰ্ভত যি মন্তব্য কৰিছিল আৰু তাৰ পিছতেই এতিয়া গোচৰ ৰুজু কৰা হৈছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে। সহ্য কৰি থকাৰো এটা সীমা থাকে। এইবাৰ কুংকি চৌধুৰীৰ মাতৃ সুজাতা গুৰুং চৌধুৰীয়ে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে ৰাষ্ট্ৰীয় মহিলা আয়োগত গোচৰ তৰিছে। আৰু আনপিনে কুংকি চৌধুৰীৰ মন্তব্য, পুলিং বুথত সোমাবলৈ নিদিয়াৰ অভিযোগ প্ৰথমে ময়েই দিছিলোঁ, সকলো মই নীতি নিয়মৰ মাজেৰে কৰিছিলোঁ। তেওঁলোকে মোৰ বিৰুদ্ধে মিছা অভিযোগ আনি এফআইআৰ দাখিল কৰিছে। মোৰ ফালৰ পৰা সকলো স্পষ্টীকৰণ দিছোঁ। মোৰ বিৰুদ্ধে অনা অভিযোগৰ তদন্ত ভালকৈ কৰিলে মই ভাল পাম। মোৰ বিৰুদ্ধে ফেক ভিডিঅ' প্ৰস্তুত কৰা সকলৰ বিৰুদ্ধে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা নাই। কুংকি চৌধুৰীক থানালৈ মাতি অনাৰ পিছতেই এইদৰে সংবাদ মাধ্যমৰ আগত পুনৰবাৰ নিজৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। এটা পলিটিকেল ব্ৰেকিং নিউজ এই মুহূৰ্তত দিবলৈছো। এইবাৰ কংগ্ৰেছৰ নেতৃত্বত বিৰোধীয়ে চৰকাৰ গঠন কৰিব। অসম জাতীয় পৰিষদৰ সাধাৰণ সম্পাদক জগদীশ ভূঞাৰ ডাঙৰ দাবী, এইবাৰ বিৰোধীৰ চৰকাৰ হোৱাটো নিশ্চিত। বিৰোধী ঐক্যই পাব ৬৮ৰ পৰা ৭৪খন আসন, বিজেপিয়ে পাব কেৱল মাত্ৰ ৩৫ৰ পৰা ৪০খন আসন। অজাপৰ সাধাৰণ সম্পাদক জগদীশ ভূঞাই আজি সংবাদমেল সম্বোধন কৰি আগন্তুক সময়ত বিৰোধীয়ে অসমত চৰকাৰ গঠন কৰিব বুলি ঘোষণা কৰিছে। ৪ মে তাৰিখে যেতিয়া ৰিজাল্ট দিব তেতিয়া বিৰোধী ঐক্যই 68ৰ পৰা 74খন সিট লাভ কৰিব আৰু এইবাৰ বিৰোধীৰ চৰকাৰ গঠন হ'ব বুলি ডাঙৰ দাবী কৰিছে অসম জাতীয় পৰিষদৰ সাধাৰণ সম্পাদক জগদীশ ভূঞাই। দিবলৈছো আন এটা ব্ৰেকিং নিউজ। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে পুনৰবাৰ সৰব হৈ পৰিছে কংগ্ৰেছৰ যুৱৰাজ ৰাহুল গান্ধী। অসমৰ বৰ্তমানৰ মুখ্যমন্ত্ৰী দেশৰ আটাইতকৈ দুৰ্নীতিগ্ৰস্ত ব্যক্তি। তেওঁ আইনৰ হাতৰ পৰা ৰক্ষা নাপাব। ৰাজ্যিক ক্ষমতাৰ অপব্যৱহাৰ কৰি ৰাজনৈতিক বিৰোধী আৰু সমালোচকসকলক হাৰাশাস্তি কৰাটো সংবিধান বিৰোধী। যিবোৰ প্ৰশ্ন উত্থাপন হৈছে সেইবোৰৰ তদন্ত কৰিব লাগিব। স্বচ্ছতা, ক্ষমতাৰ দায়বদ্ধতা আৰু আইনৰ শাসন হৈছে আমাৰ সাংবিধানিক মূল্যবোধৰ ভিত্তি। কংগ্ৰেছ দল পৱন খেৰাৰ সৈতে আছে, আমি ভয় নাখাওঁ। পৱন খেৰাৰ বিৰুদ্ধে মুখ্যমন্ত্ৰীয়ে যি ব্যৱস্থা গ্ৰহণ কৰিব বুলি হুংকাৰ প্ৰদান কৰিছিল, পৱন খেৰাক লৈ মুখ্যমন্ত্ৰীয়ে কৰা মন্তব্যৰ পিছতেই এইদৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক উভতি ধৰিছে কংগ্ৰেছৰ যুৱৰাজ ৰাহুল গান্ধীয়ে। আন এটা গুৰুত্বপূৰ্ণ খবৰ, সাপতকৈ বিষাক্ত বিজেপি। সাপক বিশ্বাস কৰিব পাৰি কিন্তু বিজেপিক বিশ্বাস কৰিব নোৱাৰি। এইবাৰ বিজেপিৰ বিৰুদ্ধে গৰ্জন দেখিবলৈ পোৱা গৈছে মমতা বেনাৰ্জীৰ। সাপকে বিশ্বাস কৰিব পাৰিব কিন্তু বিজেপিক বিশ্বাস নকৰিব। সাপেই বিশ্বাসযোগ্য কিন্তু বিজেপি বিশ্বাসযোগ্য নহয়। আপোনাৰ ঘৰত সাপকো ঠাই দিব পাৰে কিন্তু আপোনাৰ ঘৰত বিজেপিক কেতিয়াও ঠাই নিদিব। বিজেপিৰ বিৰুদ্ধে আক্ৰমণাত্মক ৰূপত পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জী। বিজেপিৰ হাতত পশ্চিমবংগ কেতিয়াও সুৰক্ষিত নহয়। পশ্চিমবংগ কেৱল তৃণমূল কংগ্ৰেছৰ হাততহে সুৰক্ষিত। অসমতো ভোট দিবলৈ বেলেগ বেলেগ ৰাজ্যৰ পৰা মানুহ আনিছিল বিজেপিয়ে। ৫০,০০০ বহিৰাগতই ভোট দিছে অসমৰ নিৰ্বাচনত। উত্তৰ প্ৰদেশ, বিহাৰৰ পৰা ভোটাৰ আনি ভোট দিয়ালে বিজেপিয়ে। মহা বিস্ফোৰণ বংগকন্যা মমতা বেনাৰ্জীৰ। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, গৃহমন্ত্ৰী অমিত শ্বাহ, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, যোগী আদিত্যনাথকে ধৰি বিজেপিৰ বিৰুদ্ধে আক্ৰমণাত্মক ৰূপ ধাৰণ কৰিছে মমতা বেনাৰ্জীয়ে। আমাক ভয় খুৱাবলৈ মমতা বেনাৰ্জী কোন হয়? এবাৰ মোদীৰ হুংকাৰ, আমাক ভয় খুৱাবলৈ মমতা বেনাৰ্জী কোন হয়? মমতা বেনাৰ্জীলৈ আমি ভয় নকৰোঁ। মমতা বেনাৰ্জীক এইবাৰ হুংকাৰ প্ৰদান কৰা হৈছে। এইবাৰ পশ্চিমবংগৰ জনতাই ওফৰাব মমতা চৰকাৰক। মমতা বেনাৰ্জীৰ গুণ্ডালৈ ৰাইজে ভয় নকৰিব। মমতাৰ নেতৃত্বত পশ্চিমবংগত কেৱল অশান্তি বিয়পিল। চাৰিওফালে হত্যা, চাৰিওফালে হিংসা, চাৰিওফালে মাৰপিট, অশান্তি। অশান্তজৰ্জৰ পশ্চিমবংগলৈ আমি শান্তি আনিম। এইবাৰ পশ্চিমবংগত মোদী মেজিক চলিব, বিজেপিয়ে চৰকাৰ গঠন কৰিব। গৰ্জন কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ।
মমতা বেনাৰ্জীক এইদৰে ৰাজহুৱা সভাত অপেন হুংকাৰ প্ৰদান কৰিছে। হু ইজ মমতা বেনাৰ্জী? মমতা বেনাৰ্জী আমাক ভয় খুৱাবলৈ কোন হয়? এইবাৰ পশ্চিমবংগৰ জনতাই বিজেপিক ভোট দি তৃণমূল কংগ্ৰেছক বিদায় দি বিজেপিক চৰকাৰ গঠন কৰাব বুলি মন্তব্য গৃহমন্ত্ৰী অমিত শ্বাহৰ। অন্য এটা খবৰ, খিলঞ্জীয়াক আক্ৰমণ কৰিলে সহ্য কৰা নহ'ব। বহাগ বিহুৰ পিছতেই বহিৰাগতৰ বিৰুদ্ধে হ'ব ৰাজ্যজুৰি ভয়ংকৰ প্ৰতিবাদ। এইবাৰ বহিৰাগতৰ বিৰুদ্ধে প্ৰতিবাদী কাৰ্যসূচীৰ ঘোষণা কৰা হৈছে। খিলঞ্জীয়াক আক্ৰমণ কৰিলে কেতিয়াও সহ্য কৰা নহ'ব। খিলঞ্জীয়াক বৰ্বৰ আক্ৰমণ কৰিলে আমি মানি নলওঁ। আমি ভূমিপুত্ৰ হয়, ইয়াত আমাৰ অধিকাৰ আছে। ইয়াক কেৱল মাত্ৰ ভূমিপুত্ৰৰ দপদপনি চলিব অসমত। এইখন অসম খিলঞ্জীয়া স্বাভিমানী অসমীয়াৰ অসম। অনা অসমীয়াৰ দাদাগিৰি আমি কেতিয়াও মানি নলওঁ বুলি এইবাৰ হুংকাৰ প্ৰদান। বহাগ বিহুৰ পিছতেই বহিৰাগতৰ বিৰুদ্ধে ৰাজ্যত হ'ব ভয়ংকৰ প্ৰতিবাদ। প্ৰশাসনে শীঘ্ৰেই ব্যৱস্থা গ্ৰহণ কৰক বহিৰাগতৰ বিৰুদ্ধে, অন্যথা আমি অসমৰ পৰিৱেশ সলনি কৰি দিম। হুংকাৰ আটাচুৰ সভাপতি বসন্ত গগৈৰ। গুৱাহাটী মহানগৰীত অনা অসমীয়াই অসমীয়াৰ ওপৰত কৰা আক্ৰমণৰ পিছতেই প্ৰতিবাদী কাৰ্যসূচী ঘোষণা কৰা হৈছে জাতীয় সংগঠনৰ ফালৰ পৰা। পৰৱৰ্তী খবৰ, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক লৈ এবাৰ সৰব হৈ পৰিছে অজিত ভূঞা। তেওঁৰ প্ৰতিশ্ৰুতিলৈপি মানি নচলা সাংবাদিকৰ বিৰুদ্ধে আক্ৰমণাত্মক হয় মুখ্যমন্ত্ৰী। ঘৃণা বিয়পোৱা কাম কৰিবলৈ বাধা পালে তেওঁৰ খং উঠে। সাংবাদিকক মুখ্যমন্ত্ৰীয়ে কৰা আচৰণক লৈ অসম নাগৰিক সমাজৰ সংবাদমেল, আৰু এই সংবাদমেলতেই মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে সৰব হৈ পৰিল জ্যেষ্ঠ সাংবাদিক তথা প্ৰাক্তন সাংসদ অজিত কুমাৰ ভূঞা। পৰৱৰ্তী খবৰ, আৰক্ষীৰ জালত 4 বাংলাদেশী দালালসহ আসিফ আলী। ধনৰ বিনিময়ত ভুৱা নথি উলিয়াই অসমত প্ৰৱেশ বাংলাদেশীৰ। পুনৰবাৰ অসম আৰক্ষীৰ জালত পৰিছে অবৈধ বাংলাদেশী নাগৰিক। এটা উদ্বেগজনক খবৰ এই মুহূৰ্তত দিবলৈ চেষ্টা কৰিছোঁ। বৃহৎ ধনৰ বিনিময়ত ভুৱা নথি উলিয়াই অসমত প্ৰৱেশ বাংলাদেশী নাগৰিকৰ। আৰক্ষীৰ জালত 4 বাংলাদেশী নাগৰিকসহ দালাল আসিফ আলী নামৰ এজন যুৱক গুৱাহাটীৰ চচলৰ পৰা আটক কৰা হয়। 4 বাংলাদেশীক আৰু ইতিমধ্যে জেৰা অব্যাহত। দিছপুৰ আৰক্ষীৰ জালত বাংলাদেশীক অসমত প্ৰৱেশ কৰাত সহায় কৰা দালাল বৰপেটাৰ আসিফ আলী। দালাল আসিফ আলীয়ে বৰপেটাৰ জিলাৰ ভোটাৰ ID কাৰ্ড বনাই বাংলাদেশীক অসমলৈ আনিছিল। অসমৰ পৰা মুম্বাইলৈ যাবলৈ যুঁজা চলাই থাকোঁতে আৰক্ষীৰ জালত পৰিল বাংলাদেশী। আৰু অসমত যে এতিয়াও অবৈধ নাগৰিক প্ৰৱেশ কৰি আছে, অবৈধ বাংলাদেশী প্ৰৱেশ কৰি আছে, এই ঘটনাই পুনৰবাৰ প্ৰমাণ কৰিছে। অসম আৰক্ষীৰ পুনৰবাৰ বৃহৎ সফলতা দেখিবলৈ পোৱা গৈছে। জুবিন হত্যাকাণ্ডক লৈ এটা গুৰুত্বপূৰ্ণ খবৰ, জেলতেই জেৰা চলোৱা হ'ব শেখৰজ্যোতি গোস্বামী আৰু অমৃতপ্ৰভা মহন্তক। জুবিন হত্যাকাণ্ডৰ ঘটনাৰ এতিয়া নতুন আপডেট আহি পৰিছে। শীঘ্ৰেই চলোৱা হ'ব জেৰা অভিযুক্তসকলক। জেলতেই জেৰা চলোৱা হ'ব শেখৰজ্যোতি গোস্বামী অমৃতপ্ৰভা মহন্তক। 1-to-1 ভাষ্য গ্ৰহণ কৰিব ন্যায়িক আয়োগে। আজিৰে পৰা হাফলং কাৰাগাৰত চলিছে জেৰা অভিযান। 5 দিনলৈ জেৰা চলিব ন্যায়িক আয়োগত। শেখৰজ্যোতি গোস্বামী অমৃতপ্ৰভা মহন্তৰ বিৰুদ্ধে এই জেৰা চলিব। ছিংগাপুৰ ঘটনাক লৈ চলিব জেৰা। জুবিন গাৰ্গৰ লগত প্ৰকৃততে কি হৈছিল 19 ছেপ্টেম্বৰত কি হৈছিল জুবিনৰ লগত, সকলো প্ৰশ্নৰ উত্তৰ বিচাৰিব ন্যায়িক আয়োগে। জেলতেই জেৰা চলোৱা হ'ব শেখৰজ্যোতি গোস্বামী অমৃতপ্ৰভা মহন্তক। যিহেতু ইতিমধ্যেই ফাষ্ট ট্ৰেক আদালতত চলি আছে জুবিন গাৰ্গৰ ন্যায় প্ৰক্ৰিয়া, নিতৌ হৈ আছে শুনানি। আৰু তাৰ পিছতে আজি এটা খবৰ আহিল যে শেখৰজ্যোতি গোস্বামী আৰু অমৃতপ্ৰভা মহন্তক জেলতেই জেৰা চলোৱা হ'ব। আৰু শেখৰজ্যোতি গোস্বামী অমৃতপ্ৰভা মহন্তও জুবিন হত্যাৰ লগত জড়িত থকাৰ অভিযোগ উত্থাপন হৈছিল। অন্য এটা খবৰ, বিপদ বাৰ্ষিল কংগ্ৰেছ নেতা পৱন খেৰাৰ। বিপদে লগ এৰা নাই কংগ্ৰেছ নেতা পৱন খেৰাক। খেৰাৰ জামিনৰ বিৰুদ্ধে সুপ্ৰিম কোৰ্টৰ কাষ চাপিল অসম চৰকাৰ। খেৰাক দিয়া অগ্ৰিম জামিনক প্ৰত্যাহাৰ জনাই সুপ্ৰিম কোৰ্টত আবেদন। তেলেংগানা উচ্চ ন্যায়ালয়ে দিছিল এসপ্তাহৰ অন্তৱৰ্তীকালীন জামিন। পৱন খেৰাৰ বিৰুদ্ধে জালিয়াতি আৰু অপৰাধমূলক ষড়যন্ত্ৰৰ গোচৰ। মুখ্যমন্ত্ৰী পত্নীৰ বিৰুদ্ধে অনা ভিত্তিহীন অভিযোগৰ পাছতেই আৰক্ষীৰ অভিযোগ। ৰিণিকী ভূঞা শৰ্মাৰ ভুৱা পাছপোৰ্ট প্ৰস্তুত কৰাক লৈ দেশজুৰি চৰ্চা। বিপদে মুঠতে লগ এৰা নাই কংগ্ৰেছৰ বিতৰ্কিত নেতা পৱন খেৰাক। পৱন খেৰা পুনৰবাৰ পৰিছে এতিয়া বিপদত। লগতে আজি পৱন খেৰা সন্দৰ্ভত ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৰিছে মন্তব্য। এতিয়া নিৰ্বাচনৰ সময়, মুখ্যমন্ত্ৰী এজনৰ চাৰিসীমা বান্ধি দিয়া থাকে, অন্যথা পৱন খেৰাক CRPF লগাই বিমানৰ পৰা নমাই আনিলোহেঁতেন।
পৱন খেৰা সন্দৰ্ভত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ এই মন্তব্য পৱন খেৰা বাচি যাব নোৱাৰে ভুৱা নথি প্ৰস্তুত কৰা পৱন খেৰাৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰা হ'বই ইতিমধ্যেই পৱন খেৰাৰ বিৰুদ্ধে ক্ৰাইম ব্ৰাঞ্চত গোচৰ ৰুজু হৈ আছে আৰু সেই গোচৰৰ আধাৰত পৱন খেৰাক যিকোনো মুহূৰ্তত অসম আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিব পাৰে আন এটা গুৰুত্বপূৰ্ণ খবৰ অসমত থাকি অসমৰে খাই আমাকে মাৰপিট কৰিব এইখন বিহাৰ নহয় ইয়াত গুণ্ডাগিৰি নচলিব আৰু এবাৰ উলুবাৰীত সংঘটিত হোৱা ঘটনাক লৈ সৰব হৈ পৰিছে খিলঞ্জীয়া অসমীয়াৰ সৰলতাক দুৰ্বলতা বুলি ভাবিছে অনা অসমীয়াই এইখন অসমত অসমীয়াৰে এই অৱস্থা অসমতে থাকিব অসমৰে খাব আকৌ অসমীয়াকেই মাৰপিট কৰিব বহিৰাগতই এইখন অসম হয় বিহাৰ নহয় ইয়াত গুণ্ডাগিৰি নচলিব এনেকৈ থাকিলে অসমৰ পৰা টালি টোপোলা বান্ধি যাব লাগিব অসমত অসমীয়াৰে অস্তিত্ব নাইকিয়া কৰিব বিচাৰিছে অনা অসমীয়া লোকে অসমীয়া যুৱকক প্ৰসাৰ কৰাক লৈ উত্তপ্ত উলুবাৰী পেট্ৰল পাম্প নিশা উলুবাৰী পেট্ৰল পাম্পত এজেৱাইচিপিৰ নেতৃত্বত তীব্ৰ প্ৰতিবাদ এজেৱাইচিপিয়ে ঘেৰি ধৰিছিল উলুবাৰীৰ সেই পেট্ৰল পাম্পটো অসমত জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ সুকুমাৰ বৰ্মনৰ গৰ্জন নিশা প্ৰতিবাদৰ পাছতে পেট্ৰল পাম্পটোত উপস্থিত বৃহৎ আৰক্ষীৰ দল আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ এটা গুৰুত্বপূৰ্ণ খবৰ ট্ৰাম্পক ভুৰা আঙুলি দেখুৱাই ইৰাণৰ ঘোষণা আমেৰিকাই একো কৰিব নোৱাৰে ইৰাণক এবাৰ আমেৰিকা যুক্তৰাষ্ট্ৰক অপেন হুংকাৰ প্ৰদান কৰা হৈছে ইৰাণৰ ফালৰ পৰা ট্ৰাম্পে ষ্টেট অফ হৰমুজ বন্ধ কৰাৰ ধমক দিয়াৰ পিছতেই ইৰাণৰ হুংকাৰ আমি নিশ্চিত আমেৰিকাই একো কৰিব নোৱাৰে আমাক ষ্টেট অফ হৰমুজ বিশ্বৰ সকলো দেশৰ হৰমুজ প্ৰণালী কেৱল আমেৰিকা যুক্তৰাষ্ট্ৰৰ বাবে নহয় বুলি মন্তব্য ইৰাণৰ যুদ্ধৰ বাবে ইৰাণৰ বহু ভয়ংকৰ পৰিস্থিতিৰ মুখামুখি হ'ল ডনাল্ড ট্ৰাম্পৰ ভাবুকিৰ পিছতেই ইৰাণৰ ফালৰ পৰা প্ৰতিক্ৰিয়া প্ৰকাশ ভাৰতত থকা ইৰাণৰ সৰ্বোচ্চ নেতাৰ প্ৰতিনিধিৰ মন্তব্য দিল্লীত ইৰাণৰ প্ৰতিনিধি আব্দুল মজিদ হাকিম ইলাখাৰ স্পষ্ট ঘোষণা কোনো ৰাষ্ট্ৰৰ জাহাজ হৰমুজৰে অহা যোৱা কৰিব নোৱাৰিব সকলো ৰাষ্ট্ৰৰ জাহাজ নিষিদ্ধ হ'ব হৰমুজ জলদ্বীপত ইৰাণেৰে বৈঠক অমীমাংসিত হোৱাৰ পিছতেই সিদ্ধান্ত লৈছিল আমেৰিকাই ষ্টেট অফ হৰমুজ জাহাজৰ চলাচল নিষিদ্ধ কৰাৰ সিদ্ধান্ত তাৰ পিছতেই আমেৰিকা যুক্তৰাষ্ট্ৰক এই অপেন হুংকাৰ প্ৰদান কৰিছে ইৰাণে পৰৱৰ্তী খবৰ খানাপাৰাত যাত্ৰীৰ মাজত হাহাকাৰ নাই গাড়ী অভাৱনীয় ভিৰ বৃদ্ধি পাইছে ভাড়া বিহুৰ বাবে এই অৱস্থা পদূলিমুখত হেঁপাহৰ ৰঙালী বিহু ঘৰমুখী যাত্ৰা বহু লোকৰ তাৰ পিছতে হাহাকাৰ পৰিস্থিতি কিন্তু গাড়ীৰ বাবে তিতা কেঁচা খাবলগীয়া হৈছে যাত্ৰীয়ে ঘণ্টা ধৰি বাছৰ বাবে হাহাকাৰ কৰিবলগীয়া হৈছে যাত্ৰীৰ ঘৰলৈ যাবলৈ বিচাৰিও খানাপাৰাতেই ৰৈ যাব লগা হৈছে একাংশ লোক বাছত নাই ঠাই চিট বিচাৰি হাহাকাৰ যাত্ৰীসকলৰ পদূলিমুখত ৰঙালী বিহুৰ পূৰ্বে খানাপাৰাত এই অভাৱনীয় পৰিস্থিতিৰ সৃষ্টি হৈছে পৰৱৰ্তী খবৰ মমতাৰ ভেটি কঁপাব অসমৰ 50 নেতাই তালিকাত কাৰ নাম এবাৰ পশ্চিমবংগৰ নিৰ্বাচনী প্ৰচাৰত অসমৰ হৈ ষ্টাৰ কেম্পেইনাৰ ৰূপে অংশগ্ৰহণ কৰিব অসমৰ বিজেপিৰ কেইবাজনো নেতাই 50 জন নেতাই কৰিব অংশগ্ৰহণ বিহুৰ পিছতেই মমতাৰ বিৰুদ্ধে ৰণত নামিব 50 নেতা বিজেপিৰ 50 নেতাক দিয়া হৈছে নিৰ্বাচনী প্ৰচাৰৰ দায়িত্ব বিজেপিক বংগত শাসনত বহুৱাৰ বাবে বিজেপিৰ ৰণদংকা 50 জনৰ ভিতৰত কাৰ নাম আছে তালিকাত 23 পৰা 29 এপ্ৰিললৈ পশ্চিমবংগত বিধানসভা নিৰ্বাচন মমতাৰ ভেটি কঁপাব অসমৰ 50 নেতাই বিহুৰ পিছতেই অসমৰ এই 50 নেতাই কৰিব নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ এটা মৰ্মান্তিক খবৰ পুৱাই ৰাজ্যত অঘটন ৰঙালী বিহুৰ বাবে ঘৰলৈ ওলোৱা শ্ৰমিকৰ সৈতে ভয়ংকৰ ঘটনা পুৱাই ৰাজ্য জোকাৰি যোৱা ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হৈছে পুৱা 6 বজাত তামুলপুৰৰ গুৰেশ্বৰত শোকাবহ ঘটনা যাত্ৰীবাহী টেম্পো আৰু ইকো ভেনৰ মুখামুখি সংঘৰ্ষ থিতাতে নিহত মহেশ বড়ো নামৰ 40 বছৰীয়া এজন ব্যক্তি গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত আন 11 গৰাকীকৈ লোক গুজৰাটত কাম কৰা শ্ৰমিকে বিহু বুলি আহিছিল ঘৰলৈ ৰঙিয়া ষ্টেচনত ৰেলৰ পৰা নামিছিল শ্ৰমিক কেইজন যাত্ৰীবাহী টেম্পোখনত উঠি ঘৰলৈ যাত্ৰা কৰাৰ সময়তে এই অঘটন ভাৰতীয় সেনাবাহিনীৰ লোক আৰু স্থানীয় ৰাইজ উপস্থিতিত আটাইকে উদ্ধাৰ আহতৰ ভিতৰত দুগৰাকী অৱস্থা অতি সংকটজনক ৰঙালী বিহুৰ বাবে ঘৰলৈ ওলোৱা শ্ৰমিকৰ সৈতে এই শোকাবহ পথ দুৰ্ঘটনা সংঘটিত হয় এজন লোকৰ থিতাতে মৃত্যু আৰু 11 জন লোকৰ অৱস্থা অতি সংকটজনক বুলি জানিব পৰা গৈছে